কবিতাৰ শিৰোনাম হে দোস্ত, কথা অংকুৰ জ্যোতি বৰা, আবৃত্তি নৱজিৎ বৰা। নলবাৰীৰ ল'ৰা তুমি, অসমৰ গৌৰৱ তুমি। উঠি অহা চামৰ বাবে তুমি আজি প্ৰেৰণা। মুখত এটি মিচিকিয়ে হাঁহিলৈ সৰলতাৰে হেজাৰজনৰ হৃদয় জিনা তুমি ডিম্পুদা। নিজক লৈ তোমাৰ অলপো অহংকাৰ নাই, সেয়ে তোমাক ভাল লাগি যায়। আনক সহায় কৰি ভাল পোৱা তুমি। ইউটিউব খুলিলেই তোমাৰ ছবিখন মনলৈ আহে আৰু হেৰাই যাওঁ তোমাৰ মনোৰঞ্জনেৰে ভৰা মন পৰশা জ্ঞান গভীৰ ভিডিঅ'বোৰৰ মাজত। তোমাৰ বাবেই জানিব পাৰিছো বহুতো নজনা কথা, তোমাৰ বাবেই চাব পাৰিছো বহুতো নেদেখা ঠাই। ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ জোলৰ পৰা দেশ বিদেশলৈ তোমাৰ অবিৰত যাত্ৰা ইউটিউবৰ পৃথিৱীত। তোমাৰ এটা ভিডিঅ'ৰ বাবে কিমান যে অপেক্ষা কৰোঁ সেয়া তোমাক ভাষাৰে বুজাব নোৱাৰোঁ। অসমৰ থলুৱা ভাষাৰ প্ৰতি তোমাৰ থকা সন্মানৰ বাবে আমাৰ শ্ৰদ্ধা উপজে তোমালৈ। হে দোস্ত, হে দোস্তৰে চিনাকি তুমি শিশুৰ পৰা বৃদ্ধলৈ। এই বিশেষ শব্দ দুটি শুনিলে মৰম উঠলি উঠে তোমালৈ। তুমি অসমক বৰ ভাল পোৱা। অসমৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ প্ৰতি তোমাৰ অগাধ শ্ৰদ্ধা। দাদা, তুমি সদায় আগুৱাই যোৱা। আমাৰ মৰম আৰু শুভকামনা সদায় আছে তোমাৰ লগত। তোমাৰ বাবে সপোন লগা এই বাস্তৱ পৃথিৱীখনক সদায় লৈ আহা আমাৰ চকুৰ সন্মুখলৈ। আৰু ৰৈ যোৱা তুমি সদায় দুৰন্ত তৰুণ। দুৰন্ত তৰুণ।